হাই গাইজ, কি খবৰ চবৰ? মই আজি বেলেগ ধৰণৰ ভিডিঅ' এটা লৈ আহিলোঁ। চাওক, কলৰ চিপছ দেখিছে, এনেকুৱা বৰফি নিচিনাকৈ কাটিছোঁ, কিমান ধুনীয়াকৈ কাটি ধুই কালাৰত ভিজাই থৈছোঁ অকণমান টাইম। তাৰপিছত এনেকৈ ভাজিব লাগে। বিহু কাৰণে বনাই আছোঁ। বিহু, ৰঙালী বিহু আগতীয়াকৈ সকলোকে শুভেচ্ছা যাচিলোঁ। বিহুৰ কাৰণে এইবিলাক বনাই আছোঁ। এইটো ৰঙালী বিহুটোতো ইণ্ডিয়াত চবতে হয়, আমাৰ অসমতে অকল নহয়, কেৰেলাতো হয়। কেৰেলাত বিহুৰ কাৰণে এইবিলাক বনাই আছোঁ, ষ্টক কৰি আছোঁ আৰু মানে আগতীয়াকৈ। বহুত টাইম লাগেতো এইবিলাক বনালে। এয়া বনাই হৈ গ'ল, অলপ ঠাণ্ডা হ'বৰ কাৰণে এনেকৈ ডিছত মেলি থৈছোঁ। ঠাণ্ডা হ'লে ইয়াক পেকেটিং কৰা হ'ব দোকানত। দেখিছে কিমান ধুনীয়া লাগিছে, দেখি চাওক। খায়ো বহুত মস্তি আৰু বুজিছে। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে, এনেকৈ বনাব পাৰি। সকলোৱে চাব এবাৰ ট্ৰাই কৰি। এনেকুৱা বনাইছোঁ, দামো আছে সেইবুলি এইবিলাকৰ। যেনেকুৱা বনাওঁতে অলপ মেহনত হয়, দামো তেনেকুৱা বেছি আৰু খালে বহুত মস্তি লাগে বুজিছে। চাই লওক, বিহুৰ কাৰণে বনাই আছোঁ এইবিলাক। অ'কে, বাই বাই। কেনেকুৱা লাগিছে সকলোৱে জনাব কমেণ্টত।